আমি পঢ়ি আছিলোঁ মোশন ইন এ প্লেন চেপ্টাৰ নম্বৰ 4 আৰু আমি লাষ্ট ক্লাছ ডিসকাস কৰিছিলোঁ ৰেক্টেংগুলাৰ কম্পোনেন্টছৰ বিষয়ে ৰেক্টেংগুলাৰ কম্পোনেন্টছ অফ এ ভেক্টৰৰ বিষয়ে ডিসকাস কৰিছিলোঁ আজিও আমি ৰেক্টেংগুলাৰ কম্পোনেন্টৰ বিষয়ে ডিসকাস কৰিম কিন্তু আজি আমি কোনটোৰ বিষয়ে ডিসকাস কৰিম চোৱা আমি আজি চাম ৰেক্টেংগুলাৰ কম্পোনেন্টছ অফ এ ভেক্টৰ ইন 3 ডাইমেনশনছ লাষ্ট ক্লাছ আমি পঢ়িছিলোঁ ৰেক্টেংগুলাৰ কম্পোনেন্টছ অফ এ ভেক্টৰ ইন 2 ডাইমেনশনছ 2 ডাইমেনশনছ মিন্স ইন এ প্লেন আছিলে হয় না আজি আমি 3 ডাইমেনশনছ মিন্স ইন স্পেস স্পেসত আমি কি কৰিব লাগিব ৰেক্টেংগুলাৰ কম্পোনেন্টছ ফাইন্ড আউট কৰিব লাগিব এটা ভেক্টৰৰ কাৰণে ঠিক আছে তো লাষ্ট ক্লাছৰ লগত এটো ক্লাছ লিংক আছে গতিকে আমি লাষ্ট ক্লাছ আমি কি চাইছিলো অলপ তোমালোকক ৰিমাইন্ড কৰি দিছো লাষ্ট ক্লাছত আমি কি কৰিছিলো এটা ভেক্টৰ a আছিল আৰু a ভেক্টৰক ইন টাৰ্মছ অফ আমি ৰেক্টেংগুলাৰ কম্পোনেন্ট এনেকে আমি এক্সপ্ৰেছ কৰিছিলো x a equals to ax plus ay আছিল আৰু ax and ay are the rectangular components of a আৰু in terms of unit vector আমি এক্সপ্ৰেছ কৰিছিলো আৰু তেতিয়া পাইছিলো যে a vector equals to x I cap plus ay j cap at I cap আৰু j cap কি আছিল unit vectors along x and y axis আছিল তাৰ পিছত আমি a ৰ ম্যাগনিটিউড ফাইন্ড আউট কৰিছিলো a ৰ ম্যাগনিটিউডটো আমি কি পাইছিলো ম্যাগনিটিউড অফ a vector আমি ফাইন্ড আউট কৰিছিলো তাত আমি পাইছিলো √ax square plus ay square এটো পাইছিলো আৰু আমি ইয়াৰ এংগলটো ফাইন্ড আউট কৰিছিলো মানে এয়াৰ ডাইৰেকশনটো ফাইন্ড আউট কৰিছিলো তাৰ পিছত আমি পজিশন ভেক্টৰ ইন টাৰ্মছ অফ ৰেক্টেংগুলাৰ কম্পোনেন্ট এক্সপ্ৰেছ কৰিছিলো এনেকে r vector equals to x I cap plus y j cap এইখিনি কথা আমি লাষ্ট ক্লাছ ডিসকাস কৰিছিলো আৰু ইয়াত তোমালোকে চোৱা যে এই গুটে কথাখিনি 2 ডাইমেনশনৰ কাৰণে আছিল অকলে ইয়াত আমি দুডাল এক্সিস ইউজ কৰিছিলো x আৰু y এক্সিস এখন প্লেনৰ কাৰণে আছিল কিন্তু আজি আমি একেখিনি কামে কৰিম কিন্তু আমি 3 ডাইমেনশনৰ কাৰণে কৰিম 3 ডাইমেনশনস মিন্স আমি ইয়াত x y আৰু z গুটে তিনডাল এক্সিস ইউজ কৰিব লাগিব ঠিক আছে আজি এনেকে আমি এয়াৰ এক্সপ্ৰেছন উলিয়াম এয়াৰ ম্যাগনিটিউড উলিয়াম ডাইৰেকশন উলিয়াম আকৌ পজিশন ভেক্টৰ ইন টাৰ্মছ অফ x y z এক্সপ্ৰেছ কৰিম ঠিক আছে তো আজি ক্লাছত কি কৰিব গৈ আছো তোমালোকে বুজি পালা এটা তেনেহলে আমি ফাৰ্স্ট এটো কৰিম মানে a ভেক্টৰ ইন টাৰ্মছ অফ ৰেক্টেংগুলাৰ কম্পোনেন্টছ আমি এক্সপ্ৰেছ কৰিবলৈ ট্ৰাই কৰিম তো 3 ডাইমেনশন কাৰণে আমাক কি লাগিব এটা তিনডাল এক্সিস লাগিব আমি তিনডাল এক্সিস ড্ৰ কৰি লওঁ এফলে দিও x axis y axis and z axis ওকে এটা আমাৰ ভেক্টৰ লাগিব এতিয়া ধৰি ললো এটো ভেক্টৰ এটা লৈ লৈছো এই ভেক্টৰটো নাম দি দিছো a ভেক্টৰ o r নাম দি দিছো তো আমি এটা ভেক্টৰ লৈ ললো or equals to মানে a ভেক্টৰ আৰু এই ভেক্টৰটোক আমি ইন টাৰ্মছ অফ ৰেক্টেংগুলাৰ কম্পোনেন্ট আমি এক্সপ্ৰেছ কৰিব লাগে তো হেতু কৰিবৰ কাৰণে আমি কি কৰিব লাগিব we have to construct a parallelepiped taking o as the origin o origin হিচাপে লৈ পিনে আমি এটা parallelepiped এটা কনস্ট্ৰাক্ট কৰিব লাগিব কেনেকৈ কনস্ট্ৰাক্ট কৰিম সো আইডিয়া আমি এফালে টু কানেক্ট কৰি দিলো কানেক্ট কৰিলো এফালে ড্ৰ কৰিলো এফালে ড্ৰ কৰিলো তো হৈ গল এফালে কেনেকৈ ড্ৰ কৰিছো চাই লবা দেই ভালকে ঠিক আছে এটো আমি এটা প্যাৰালেলোপিপেড এটা পালো তে আমি যদি নামবিলাক দি দিও এটো ধৰি লৈছো আমি along x axis এটো আছে p along y axis এটো q এই পয়েন্ট টু q ইয়াত r আছে এফালে s দি দিও ইয়াত s এফালে t দি দিলো এটো আমি কানেক্ট কৰি দিম এফালে ওকে এতিয়া চোৱা ইয়াত কি হৈছে যে আমাক a ভেক্টৰটো দিয়া আছিল আৰু a ভেক্টৰটোৰ যেটো ইনিশিয়াল পইণ্ট o আছিল o অৰিজিন হিচাপে লৈ পিনে আমি এটা প্যাৰালেলোপিপেড কনস্ট্ৰাক্ট কৰিলো এতিয়া এই প্যাৰালেলোপিপেডটোৰ ইন্টাৰসেপ্টছ বিলাক চোৱাচোন মানে এই প্যাৰালেলোপিপেডটোৱে x y আৰু z এক্সিছত কোন কিটা পইণ্টত ইন্টাৰসেক্ট কৰিছে এই x এক্সিছত a পইণ্টত ইন্টাৰসেক্ট কৰিছে p পইণ্টত y এক্সিছত q পইণ্টত ইন্টাৰসেক্ট কৰিছে আৰু z এক্সিছত s পইণ্টত ইন্টাৰসেক্ট কৰিছে এতিয়া আমি যেটো এই OP পাম OP কে আমি লৈ লওঁ OP ৰ লম আমি ax ভেক্টৰ বুলি OQ ক লম আমি ay ভেক্টৰ বুলি আৰু OS ক লম az ভেক্টৰ বুলি তেনেহলে ax ay az একিটা একচুয়ালি হয় কি these are the rectangular components of a যেনেকৈ আমি প্লেনত কৰোতে
ax আৰু ay পাইছিলো ax আৰু ay এৰ ৰেক্টেংগুলাৰ কম্পোনেন্টস বুলি কৈছিলো কিন্তু ইয়াত আমি তিনটা কম্পোনেন্ট পালো ax ay and az these are the rectangular components of vector a ঠিক আছে এলাকে বুজা হৈছে হয় না ঠিক আছে এতিয়া তেনেহলে আমি কাম কৰিব লাগিব আমি কৰিম using triangle law of vectors use কৰিবলে কোড ইউজ কৰিম আমি ট্ৰায়াঙ্গল টো লৈ লৈছো ORT এটা ট্ৰায়াঙ্গল হয় এই ট্ৰায়াঙ্গল টো যদি ট্ৰায়াঙ্গুলাৰ ল অফ ভেক্টৰ এডিশন যদি ইউজ কৰা তেনেহলে কি পাবা বাৰু ইয়াত চোৱাচোন AOT and TR একিটা এন্টি ক্লকৱাইজ ডাইৰেকশনত আছে আৰু OR টো ক্লকৱাইজ ডাইৰেকশনত আছে মানে OR will be the resultant of these two vectors so we may write OR vector is equals to OT vector plus TR vector ঠিক আছে ইকুয়েশন নাম্বার 1 বুজি পাও হৈছে নেক্সট আমি প্যারালেলোগ্রাম ল ইউজ কৰিম using parallelogram law of vectors কোড ইউজ কৰিম আমি কোনটো প্যারালেলোগ্রাম কোড আছে ৰেক্ট এই OPTS এটো চোৱাচোন এটো হয় না প্যারালেলোগ্রাম ইয়াত ইউজ কৰিলে কি পাম কোনটো লৈছো OPTS ইয়াত যদি ইউজ কৰা প্যারালেলোগ্রাম ল তেনেহলে কি লিখিব পাৰিবা ইয়াত ডায়াগোনাল কোনডাল হ্যাঁ এই OPTS ৰ ডায়াগোনাল কোনডাল OT ডাল ডায়াগোনাল OT ডায়াগোনাল হলে adjacent সাইড কোনকিটা হ'ব OP আৰু OS adjacent সাইড হ'ব হয় না আমি ইয়াৰ প্যারালেলোগ্রাম লত কি পাইছিলো যে diagonal gives the resultant of the adjacent sides মানে আমি লিখিব পাৰো OT vectors is equals to কি লিখিব পাৰো OP vector plus OS vector তোমালোকে ট্ৰায়াঙ্গল ল আৰু প্যারালেলোগ্রাম লটো বুজি নাপালে একিটা বুজি নাপাবা দেই বুজি জুই সকলে বুজি নোপোৱা আগত ভিডিও চাই লবা তো এটো আমি পালো এতিয়া কি কৰিব পৰা যায় OT vector টো পালো ইকুয়েশন নাম্বার 2 এটা এই OT এর ভ্যালু তো এড বহাই দিয়াছন ইকুয়েশন নাম্বার 1 ত বহাই দিয়া তো ইকুয়েশন 1 implies OR vector is equals to OT means OP vector plus OS vector plus TR vector হবো এটো ওকে আৰু এটা কাম কৰো আমি OR vector plus OP vector plus OS vector plus TR মানে কোনটো TR a TR can be replaced by OQ হয় না নহয় সোয়াসুন opposite sides are equal তো TR আৰু এফালে OQ replace কৰিব পাৰো এট লিখি দিবা since TR is equals to OQ তো replace কৰি দিলো এতিয়া OR vector এ কাক represent কৰি আছে OR vector means a vector হয় না a vector OP vector means X vector plus OS vector means AZ vector and OQ vector means AY vector তো এটোকে আমি লিখি দিব পাৰো A vector is equals to AX vector plus AY vector plus AZ vector তো পাই গলো এটোই হৈছে যে ভেক্টৰটোক আমি ইন টার্মস অফ ৰেক্টেংগুলাৰ কম্পোনেন্টস আমি এক্সপ্ৰেস কৰিলো এটা আমি 2 ডাইমেনশনত কি পাইছিল 2 ডাইমেনশনত আছিল a ভেক্টৰ ইকুয়ালস টু ax ভেক্টৰ প্লাস ay ভেক্টৰ az টো নাছিল তো 3 ডাইমেনশন কৰাৰ লগে লগে কি হৈ গল az টো হৈ গল এটোই হৈছে এক্সপ্ৰেশন ফৰ ভেক্টৰ a ইন টার্মস অফ ৰেক্টেংগুলাৰ কম্পোনেন্টস এটা যদি ইন টার্মস অফ ইউনিট ভেক্টৰ যদি লিখো if I cap, j cap and k cap are the unit vectors along x, y and z axis then কি লিখিব পাৰিম আমি a vector will be equals to ax I cap plus ayj cap plus az cap তো এটোই হৈছে expression for vector A in terms of rectangular component
বুজি পাইছা চাগে না স্ক্ৰীনশ্বট মাৰি লোৱা মই ড্ৰপ কৰিম এতিয়া আমি এ ভেক্টৰৰ ম্যাগনিটিউড আৰু ডাইৰেকশনটো ফাইন্ড আউট কৰিব ট্ৰাই কৰিম আমি এক্সপ্ৰেছনটো পাই গলো নেক্সট কাম হৈছে ম্যাগনিটিউড এণ্ড ডাইৰেকশন ফাইন্ড আউট কৰা এতিয়া আমি ফাইন্ড কৰিম ম্যাগনিটিউড of a vector the a vector magnitude to find out koribo lage kene korim swa from triangle ORT a triangle to lolo ORT a triangle to ami ki likhibo paro we can write OR square is equals to OR square equals to OT square plus TR square likhibo paro na ha OR square equals to OT square plus TR square likhibo paro implies OR square equals to eta OT square je ase ako OT square can be replaced by OT square can be replaced by OP square plus TP square bhalore mon koriba dei OT square mane ki likhibo paro golo OP square plus TP square plus TR square eto TR square ase আমি কি কইলো OT স্কয়ার ঠাইত এটো লিখিলো OP স্কয়ার প্লাস TP স্কয়ার ট্রায়াঙ্গল কিটা চাই লবা ভালদৰে প্লাস TR স্কয়ার ওকে নেক্সট OR স্কয়ার ইকুয়ালস টু OP স্কয়ার প্লাস TP can be replaced by OS হয় না অপোজিট সাইড হয় TP can be replaced by OS স্কয়ার প্লাস TR can be replaced by OS eto opposite side to eto ki hobo OQ square yat ki likhibo paro since TP equals to OS aru logote TR is equals to OQ eto gone ami replace kori dilo etor value bilak put korason OR square means A square OP square means X square OS square means AZ square and OQ square means a y square etuke ami jodi bhalke likhu ki pam ax square plus ay square plus az square or implies a is equals to ki pam under root ax square plus ay square plus az square etu hoise magnitude of a আমি প্লেনত কৰোতে এয়াৰ ম্যাগনিটিউড কি পাইছিলো আমি প্লেনত কৰোতে এয়াৰ ম্যাগনিটিউড পাইছিলো a equals to under root ax square plus ay square পাইছিলো এটো পাইছিলো in terms of in case of plane means rectangular components of a vector in a plane হেতু কৰোতে আমি এয়াৰ ম্যাগনিটিউড এটো পাইছিলো আৰু in space কৰোতে বা 3 dimension কৰোতে কি হৈ গল az square টো জাস্ট প্লাস কৰি দিলে হৈ গল তো এটো আছিল ম্যাগনিটিউডৰ কথা এটা আমি ডাইৰেকশনৰ কথাটো চাব লাগে এটো ৰাব কৰিম এতিয়া স্ক্ৰিনশ্বট মাৰা এতিয়া আমি সাম ডাইৰেকশন কোসাইন্স অফ এ ভেক্টৰ তো ডাইৰেকশন কোসাইন্স অফ এ ভেক্টৰ মানে কি বুজি পাবা এতিয়া অলপ পিছত আসো আমি যেতিয়া প্লেনত কৰিছিলো তাত ডাইৰেকশনটো থিটাই দি আছিল যেতিয়া x আৰু y এক্সিস আছিল অকল তাত আমি থিটাৰ ভ্যালুটো উলিয়াওতে আমি ডাইৰেকশনটো পাই গৈছিলো কিন্তু ইয়াত তেনেকে থিটা উলিয়ালে নহব ইয়াত অকল এংগল এটা নাই তিনডাল এক্সিস আছে নহয় তো এংগল আমি বেলেগ এংগল পাম ধৰি ললো a x এক্সিসৰ লগত কৰা এংগলটো হৈছে আলফা a আকৌ y এক্সিসৰ লগত কৰা এংগলটো হৈছে বিটা আৰু a z এক্সিসৰ লগত কৰা এংগলটো হৈছে গামা তো তিনটা এংগল পালো আলফা বিটা গামা তাত অকল এটা এংগল আছিল প্লেনত থিটা আছিল কিন্তু ইয়াত 3D হোৱাৰ কাৰণে আলফা বিটা গামা পালো এটা আমি গুটি তিনটা এংগলৰ ভ্যালুটোৱে ফাইন্ড আউট কৰিব লাগিব ঠিক আছে তো ইয়াত আমি লিখো if alpha comma beta and gamma are the angles between a vector and x comma y and z axis respectively then এতিয়া ইয়াৰ পৰা cos alpha ৰ ভ্যালুটো কিমান হ'ব বসোচোন cos alpha base by hypotenuse না cos alpha হলে base by hypotenuse হলে কি হ'ব base by hypotenuse মানে কি হ'ব ax by a হ'ব না চাই লোৱা দেই cos alpha equal to কি হ'ব base by hypotenuse তো x by a
তো ইয়াৰ পৰা x ইকুৱেল টু কি হৈ যাব or x ইকুৱেলছ টু হৈ যাব গৈ a cos of theta similarly cos beta কিমান হ'ব চোৱাচোন cos beta যদি উলিওৱা cos beta ওলালে তোমালোকে ইয়াত চাই লবা ইয়াত পাবা তোমালোকে ay/a পাবা or ay ইকুৱেলছ টু হৈ যাব গৈ a cos theta নহয় সৰি এটো cos alpha হ'ব এটো cos beta হ'ব okay similarly cos gamma equals to find out কৰিলে পাবা az/a পাবা or az equal to পাই যাবা তোমালোকে a cos gamma ঠিক আছে তো এখিনি ভ্যালু পালা এতিয়া এই যে cos alpha cos beta cos gamma পালা এইটাকে কোৱা হয় ডাইৰেকশন কোসাইন্স অফ এ ভেক্টৰ মানে কি বুলি ক'ব পাৰো আমি here cos alpha cos beta and cos gamma are known as direction cosines ঠিক আছে তো ইয়াত আমি থিটাৰ ঠাইত কি উলিয়ালো cos alpha cos beta আৰু cos gamma উলিয়ালো তেনেহলে এতিয়ালৈকে আমি কি কৰিলো a ভেক্টৰক ইন টাৰ্মছ অফ ৰেক্টেঙ্গুলাৰ কম্পোনেন্ট আমি এক্সপ্ৰেছ কৰিলো তাত আমি কি পাইছিলো যে a ভেক্টৰ ইকুৱেলছ টু আমি পালো ax প্লাস ay প্লাস az পাইছিলো আৰু ইন টাৰ্মছ অফ ইউনিট ভেক্টৰ কৰোতে আমি কি পাইছিলো ax I cap প্লাস ay j cap প্লাস az k cap পালো আকৌ ইয়াৰ ম্যাগনিটিউড উলিয়াওতে পালো আন্ডাৰ ৰুট ax স্কয়াৰ প্লাস ay স্কয়াৰ প্লাস az স্কয়াৰ তারপর ডাইরেকশন উলিয়াওতে পালো এইকিটা হ'ব তো এখিনি আছিল ৰেক্টেঙ্গুলাৰ কম্পোনেন্টৰ কথা এতিয়া আমি ইয়াৰ নিউমেৰিকেল কৰিম দেই নিউমেৰিকেলত এইবিলাক ইউজ কৰা হ'ব এতিয়া আমি পজিশন ভেক্টৰক ইন টাৰ্মছ অফ ৰেক্টেঙ্গুলাৰ কম্পোনেন্ট ইন 3 ডাইমেনশন কেনেকৈ এক্সপ্ৰেছ কৰিম আমি 2 ডাইমেনশনটো এক্সপ্ৰেছটো কৰিছিলো লাষ্ট ক্লাছ তো এটা 3 ডাইমেনশনত কেনেকৈ কৰিম হেতু চাব লাগে এতিয়া আমি কি চাম এতিয়া আমি চাম পজিশন ভেক্টৰ in space means 3 dimensionot to at ki hobo r vector equals to x I cap plus y j cap plus z k cap eto likhim ha 3 dimensionot 2 dimension hote kole aloke asle 3 dimension bili kole aloke hobo to eta magnitude of r vector jodi uliwa kiman paba magnitude of r vector ile paba x square plus y square plus z square to eto hol position vector in space এতিয়া আমি নিউমেৰিকেলটা কৰিলো নিউমেৰিকেলটো সো কি দিয়া আছে যে if a vector equals to this then find magnitude of a vector and the direction cosines of a vector তো কেনেকৈ কৰিম সোৱা সলিউশন তো প্ৰথমতে কি কৰিব লাগে ফাৰ্স্ট তো magnitude of a উলিয়াব লাগে তো magnitude of a এৰ ফৰ্মুলা কি magnitude of a মানে কি a vector magnitude উলিয়াব লাগে মানে মডুলাস উলিয়াব লাগে মডুলাসৰ ফৰ্মুলা এটা কি পাইছিলো magnitude অফ ফৰ্মুলা পাইছিলো ax স্কয়াৰ প্লাস ay স্কয়াৰ প্লাস az স্কয়াৰ পাইছিলো তো এতিয়া ইয়াত যদি তোমালোকে সোৱা x ৰ ভ্যালু কিমান x means 2 ay means 4 az means -5 মানে কো লগত কোনটো ফৰ্মুলা লগত কম্পেয়াৰ কৰিলো a vector equals to আমি পাইছিলো x I cap plus ay j cap plus az k cap এটো ফৰ্মুলা পাইছিলো এক্সপ্ৰেছন পাইছিলো আমি তো ইয়াৰ লগত যদি তোমালোকে কম্পেয়াৰ কৰা তেনেহলে দেখিবা যে x মানে হৈছে 2 স্কয়াৰ plus ay means 4 স্কয়াৰ plus az means -5 to -5 square to যদি simplify করা কিমান পাবা 4 plus 16 plus 25 to plus কইলে পাবা 45 তো এটো হৈছে magnitude of a vector তো ফার্স্ট হৈ গল নেক্সট ডাইরেকশন cosines of a উলিয়াব লাগে a vector উলিয়াব লাগে মানে cos alpha cos beta cos gamma উলিয়াব লাগে তো নাম্বার 2 তো cos alpha equals to ফর্মুলা কি আছিল x by a x by a আসলে তো এটা x এর ভ্যালু কিমান x means কিমান 2 a means এর ভ্যালু কিমান 45 145 তো এটোই cos alpha similarly cos beta equal to কিমান হ'ব ay by a ay ভ্যালু কিমান ay ভ্যালু 4 তো 4 by 145 হয়নে আৰু cos gamma এর ভ্যালু কিমান হ'ব cos gamma equals to কি হ'ব az by a তো az এর ভ্যালু কিমান -5 by √45
45 তো এটা সিম্পল নিউমেৰিকেল তোমালোকক কৰি দিলোঁ যে ম্যাগনিটিউড আৰু ডাইৰেকশন কোসাইন্স কেনেকৈ উলিয়ায় এয়াৰ ৰিলেটেড আৰু নিউমেৰিকেল তোমালোকে চাবা ঠিক আছে নেক্সট ক্লাছত আমি স্কেলাৰ প্ৰডাক্টৰ বিষয়ে ডিসকাস কৰিম স্কেলাৰ প্ৰডাক্ট এণ্ড ভেক্টৰ প্ৰডাক্টৰ বিষয়ে ডিসকাস কৰিম ঠিক আছে আজি ক্লাছৰ কাৰণে হ'ব থ্যাংক ইউ